দেশী বিদেশী পৰ্যটকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুকলি কৰিলে নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী অৰ্কিড উদ্যান। বিভিন্ন ৰং বিৰঙৰ ফুল, বিভিন্ন প্ৰজাতিৰ অৰ্কিড, কেফেটেৰিয়া, ছুইমিং পুল, সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা পাৰ্ক আছে অৰ্কিড উদ্যানখনত। ৰাজ্যৰ কৃষি বিভাগ আৰু কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এই উদ্যানখন কহৰাৰ একেবাৰে মাজতেই সম্পূৰ্ণ হৈ উঠিলে। 20 বিঘা মাটিত নিৰ্মিত এই অৰ্কিড উদ্যানখনত 1600 প্ৰজাতিৰ অৰ্কিড থাকিব। ইয়াতে অৰ্কিডৰ লগত চিলড্ৰেনৰ কাৰণে খেলাৰ ব্যৱস্থা, ল'ৰা ছোৱালীয়ে অৰ্কিডৰ বিষয়ে জানিবলৈ ইণ্টাৰপ্ৰিটেশ্যনৰ ব্যৱস্থা আৰু পৰম্পৰাগত খাদ্যৰ ভোজনালয়কে আদি কৰি কেইবাটাও সুবিধা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। কাজিৰঙাৰ মূল প্ৰৱেশ দুৱাৰৰ কাষতে থকা হেলিপেডত অৱতৰণ কৰাৰ পাছতে অসম চৰকাৰৰ বনানী পৰ্যটন নিবাস মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাজিৰঙাত পুনৰ নিৰ্মাণ কৰা পৰ্যটন নিবাস মুকলিৰ লগতে হেৰিটেজ কাজিৰঙা পৰ্যটন নিবাস দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাৰ বন বিভাগৰ কাৰ্যালয় আৰু কহৰা নদীৰ কাষতে নিৰ্মাণ কৰা অৰ্কিড উদ্যান মুকলি কৰি সৌন্দৰ্য উপভোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এইপিনে দুটা গ্লাছ হাউচ আছে আৰু গেষ্ট হাউচ আছে আৰু এখন দলং আছে, নদীৰ ওপৰত দলং এখন। মই বিশ্বাস কৰোঁ যে এই অৰ্কিড উদ্যানখন কাজিৰঙাৰ পৰ্যটকসকলৰ বাবে আন এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। মই ৰাইজক অনুৰোধ কৰিম, যেতিয়া কাজিৰঙালৈ আহিব এবাৰ নিশ্চিতভাৱে অৰ্কিড পাৰ্কখন চাব, আপোনালোকে ভাল পাব। ইয়াৰ পাছতে কমাৰ গাঁৱত বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু আটাইকেইটা জাতীয় সংগঠনৰ প্ৰচেষ্টাত আমি এই স্থানত সতী সাধনী সমন্বয় ক্ষেত্ৰৰ শিলান্যাস কৰিলোঁ আৰু মই নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে আমি এখন সুন্দৰ সমন্বয় ক্ষেত্ৰ ইয়াতে নিৰ্মাণ কৰি উলিয়াব পাৰিম। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।